নমস্কাৰ আজি আমি এটো ভিডিঅ আলোচনা কৰিম যেটো ত্ৰিভুজৰ 6.2 অনুকূলনী আছে হেতুৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তাৰ আগতে 6.2 অনুকূলনীটো আগত দুটা উপবাদ্য আছে তোমালোকৰ 6.1 আৰু 6.2 উপবাদ্য আমি প্ৰথমতে এই দুটা উপবাদ্য আলোচনা কৰিলো কাৰণ অনুকূলনী অংকগত কৰিবৰ কাৰণে এই দুটা উপবাদ্য বহুত জৰুৰী দুটা লাগিবই আমাক গতিকে এই দুটা যদি আমি ভালকৈ বুজি পাম আলোচনা কৰিলো তাৰ পিছত আমি কি কৰিব অংকগত কৰিলে একদম সহজ হ'ব তো প্ৰথমতে আমাৰ 6.1 উপবাদ্যটো কি দিছে যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় এতিয়া এনেকৈ পঢ়ি চালে আমাৰ বহুত টামজন লাগে উপবাদ্যটো যদি আমি ছবিটো আঁকি কেনে ইয়াৰ লগত মিলাই কেনে ছবি চিত্ৰটো আমি ডায়াগ্ৰামটো আঁকি লওঁ তেতিয়া ডায়াগ্ৰামটো চাই একদম সহজে আমি গম পাব পাৰো বুজি পাব পাৰো প্ৰথমতে চিত্ৰটো আমি আঁকি লওঁ কি দিছে যে এটা ত্ৰিভুজৰ ধৰা হলিতো আমি ABC ত্ৰিভুজ নামকৰণ কৰিলো আমি ABC ত্ৰিভুজ এটা দিয়া আছে এই ত্ৰিভুজটো কি বুলি কৈছে যে এটা বাহুৰ সমান্তৰালকৈ আমি এটা ৰেখা অংকন কৰিব লাগে আৰু সেই ৰেখাডালে কি কৰিব লাগিব বাকি দুটা বাহুক ছেদ কৰিব লাগিব মানে যদি আমি এডাল ৰেখাৰ সমান্তৰালকৈ আকৌ পিছতলত আঁকিব নহবা কি কৰিব লাগিব এই ত্ৰিভুজটোৰ মাজেৰে আঁকিব লাগিব তেতিয়া আমাৰ এই বাহুটো আৰু এই বাহুটোক ছেদ কৰি যাব বা যদি ইয়াৰ সমান্তৰালকৈ আকৌ তেনেহলে আমি এনেকৈ আঁকিব লাগিব তেতিয়া এই দুটা বাহুক ছেদ কৰিব তো আমি যেটো BC বাহু আছে BC বাহুৰ সমান্তৰালকৈ আমি ৰেখাডাল অংকন কৰিম ধৰা হল এডাল BC বাহুৰ সমান্তৰালকৈ যোৱাডাল কি সমান্তৰাল ৰেখা তো এই ৰেখাডাল আমি ৰেখাডালে কি কৰিছে AB বাহুক ধৰা হল E বিন্দুত কাটিছে আৰু AC বাহুক ধৰা হল F বিন্দুত ছেদ কৰিছে এতিয়া উপবাদ্যটো মতে আমাক কি কৈছে যে এই ৰেখাডালে যেনেকৈ ছেদ কৰি যোৱাৰ পিছত এই বাহুটোক দুটা বাহুত বিভক্ত কৰিছে এটা এটো AE ভাগ আৰু এটা কি আমাৰ EB ভাগ আৰু AC বাহুটোক কি কৰিছে এটা AF ভাগত বিভক্ত কৰিছে আৰু এটা কি FC ভাগত বিভক্ত কৰিছে এতিয়া এই ভাগ কেইটাৰ যদি অনুপাত ললে আমি কি পাম অনুপাত কিনে সমান পাম বুলি কৈছে মানে চাও লিখিলে কেনেকুৱা হ'ব যে AE যেটো বাহু আছে ৰাহল AE বাহু এটো AE বাহু আৰু যেটো EB বাহু AB আৰু EB এই দুটা অংশৰ অনুপাতটো আমি যিমান পাম আৰু কি হ'ব AF যেটো আছে AF অনুপাত আমি কি লওঁ যদি FC লওঁ FC মানে এইখিনি এই দুটা এটা বাহুৰে দুটা অংশ আৰু সেই বাহুটো যেটো আমাৰ বিপৰীত বাহু আৰু এটা আছিল হেইটোৰ দুটা অংশ সেই দুটা অংশৰ আমি অনুপাত ললে আমি কি পাম দুটা অনুপাত সমান পাম বুলি কৈছে এটা অনুপাতটো আমি এনেকৈ ডাইৰেক্ট লিখাৰ পিছত আমি অনুপাতটো কি কৰিব পাৰো ভগ্নাংশ আকাৰত লিখিব পাৰো তো ভগ্নাংশ আকাৰত লিখি চাও কেনেকুৱা হ'ব তো কি হ'ব AE ডিভাইডেড বাই EB আৰু হ'ব কি এটো AF ডিভাইডেড বাই FC এটো হল আমাৰ ভগ্নাংশ আকাৰত লিখিলে এনেকুৱা হ'ব অনুপাতটো এতিয়া এইখিনি শৰ্ত যদি মানি চলে তেনেহলে কি হ'ব এই ৰেখাডাল যদি ইয়াৰ সমান্তৰাল হয় তেনেহলে কি হ'ব এইটো শৰ্ত মানি চলিব ত্ৰিভুজৰ ক্ষেত্ৰত আৰু এটো আমাৰ 6.1 যেটো উপবাদ্য দিছে এতিয়া এই উপবাদ্যটো তোমালোকৰ যেটো 6.2 যেটো অনুকূলনী আছে তাত এইখিনি উপবাদ্য একদম লাগিব ইয়াতে কি দিয়া থাকিব যে এইটো এটা বাহু বা এইটো অংশ ইয়াৰে এই অংশটো দিব বা এইটো অংশ দিব এই অংশটোৰ মান নিদিয়া তেতিয়া আমি এইটো যেটো শৰ্ত আছে এই শৰ্তটো ব্যৱহাৰ কৰিব লাগিব বা এইটো উপবাদ্যৰ এই অংশটো ব্যৱহাৰ কৰি কেনে আমি মান উলিয়াব পাৰিম বা তিনিটা অংশ দিয়া থাকিব যিকোনো তাই এটা চতুৰ্থ অংশটো উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব এইখিনি যেটো আমাৰ উপবাদ্য আছে 6.1 ৰ এইটো অংশ এইখিনি আমি ব্যৱহাৰ কৰি কেনে আমি মানখিনি উলিয়াব পাৰিম ইয়াৰ পিছত যেটো 6.2 উপবাদ্য দিছে হেতু কি দিছে সোৱা যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল এটা এটো যদি আমি 6.1 উপবাদ্য পালো তাৰ ওলোটাটো তাৰ অপজিটটো দিছে এবাৰ কি যে ইটুত কৈছিলে যে বাহুটোৰ সমান্তৰাল হলে তেতিয়ালে ৰেখাডালক কি কৰে সমান অনুপাতত ভাগ কৰে এবাৰ নেক্সট কৈছে কি যদি সমান অনুপাতত ভাগ কৰি যায় এটা ৰেখাই কোন দুটা বাহু তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুটোৰ কি হ'ব সমান্তৰাল হ'ব মানে কি এই ৰেখাডাল আৰু এই ৰেখাডাল সৰি এই বাহুডাল আৰু এই বাহুডাল AB বাহু আৰু AC বাহু এই দুডাল বাহু কি কৰিছে EF এ দুটা সমান ভাগত বা অনুপাতত বিভক্ত কৰিছে এটো AE অনুপাত EB আৰু AF অনুপাত FC এটো সমান অনুপাত বিভক্ত কৰিছে তেতিয়া আমাৰ কি হ'ব বুলি কৈছে যে এই যেডাল ৰেখা পাম আমি এই ৰেখাডাল তৃতীয় বাহুটো মানে কি আমাৰ এটো বাহুৰ লগত কানেক্ট হৈছে এটো বাহুৰ লগতো কানেক্ট হৈ আছে এটো আৰু এটো কি কৰিছে ছেট কৰিছে কিন্তু কোনটো বাহুৰ লগত লাগা নাই আমাৰ ত্ৰিভুজৰ যে BC বাহুটোৰ লগত কি হয় এই ৰেখাটো কোনো সম্পৰ্ক নাই গতিকে আমাক কৈছে যে এই তৃতীয় বাহুটোৰ BC বাহুটোৰ কি হ'ব এই ৰেখাডাল সমান্তৰাল হ'ব মানে আমি যদি অনুপাতটো সমান পাওঁ ধৰা হল AE ডিভাইডেড বাই EB বা এনেকৈ ভগ্নাংশত লিখিছো একেবাৰে অনুপাতটো এটো কাৰ সমান হয় যে AF আৰু FC ৰ সমান হয় যদি এনেকুৱাকে আৰু EF ৰেখাডালে AB আৰু AC বাহুটোক এনেকুৱাকৈ ভাগ কৰি যায় তেনেহলে কি হ'ব এই EF ৰেখাডাল কাৰ সমান্তৰাল হ'ব EF ৰেখাডাল সমান্তৰাল হ'ব আমাৰ BC যেটো বাহু আছে এই BC বাহুটোৰ সমান্তৰাল হ'ব তো এই দুটা উপবাদ্য আমাক 6.2 অনুকূলনীত লাগিব গতিকে সেই কাৰণে আমি কি কৰিলো অনুকূলনীত আলোচনা কৰাৰ আগতে উপবাদ্য দুটা আলোচনা কৰি লৈছো
তো এই চৰ্তটো মনত থাকিলে বা এই যেটো 6.2 দিছে চৰ্তটো মানি চলিলে কি হ'ব বাহু দুটা সমান্তৰাল হয় বা বাহু দুটা সমান্তৰাল এই দুটা সমান্তৰাল হলে এইটো চৰ্ত মানি চলে এই দুটা বস্তু জানিলে আমি ইয়াৰ পিছৰ অংককেইটা কৰাত একদম সুবিধা হ'ব তো প্ৰথমতে আমি 6.2 যেটো প্ৰথম প্ৰশ্ন আছে হেতু ফলে যাও এটা প্ৰথম প্ৰশ্নটো কি দিছে আমাক দুটা চিত্ৰ দিয়া আছে এটা ABC ত্ৰিভুজ এটা দিয়া আছে এটোতে ABC ত্ৰিভুজ এটা দিয়া আছে আৰু কি কৰিছে যে এই ত্ৰিভুজ ABC দুটা ত্ৰিভুজ দুটাৰ যেটো BC বাহু আছে ইয়াৰে এটো BC বাহু ইয়াৰে এটো BC বাহু তো এই BC বাহু দুটাৰ সমান্তৰালকৈ আমাৰ DE এডাল বাহু ৰেখা আছে ইপিনে DE এডাল ৰেখা আছে তো ইয়াতে যি চাৰিটা ভাগ হ'ল এটো এটা ভাগ এটো এটা ভাগ এটো এটা আকৌ এটো ইয়াতে এটো আৰু এটো তো আমাক কৈছে কি ইয়াৰ তিনিটা ভাগৰ মান দিয়া আছে আমাক যেনেকৈ ইয়াতে 1 AD to 1.5 cm দিছে বা DB ক্ষেত্ৰত মান কিমান আছে 3 cm এটো AE ক্ষেত্ৰত 1 cm এটো কিমান EC ক্ষেত্ৰত আমাক দিয়া নাই আকৌ একেই নিচিনাকৈ ইয়াতে AD ৰ মানটো দিয়া নাই বাকি কিটা ভাগৰ মান দিয়া আছে আমাক এতিয়া আমাক উলিয়াব দিছে কি যেটো দিয়া নথকা ভাগ আছে সেই ভাগটোৰ বা সেই অংশটোৰ মানখিনি নিৰ্ণয় কৰিব দিছে এতিয়া মই ইয়াৰ আগৰ যেটো উপপাদ্য আলোচনা কৰোতে কৈছোৱে অলৰেডি যে আমি সেই উপপাদ্যটো যদি জানো বা সেই ৰেশিওটো যদি আমি লব জানো তেনেহলে আমি সেইখিনি ব্যৱহাৰ কৰি কিনে ধুনিয়াকৈ নিদিয়া যেটো বাহু আছে সেই বাহুটোৰ মানটো আমি একদম ইজিলি উলিয়াব পাৰিম এতিয়া চোৱা ইয়াতে আমাক কি দিয়া আছে লিখিলো প্ৰথমতে অংকটো দিয়া আছে আমাক কি প্ৰথমতে দিয়া আছে যে আমাৰ যেটো বাহু দুটা সমান্তৰাল হেতু দিয়া আছে গতিকে লিখিলো এইটো DE সমান্তৰাল আমাৰ কি দিছে BC এটা আমাৰ চৰ্তটো দিয়া আছে আৰু বাহুকেইটা মান কিমান দিয়া আছে যে AD বাহুৰ মানটো দিয়া আছে আমাক 1.5 cm আকৌ DB মান কিমান দিয়া আছে আমাক DB ৰ মান দিয়া আছে 3 cm আৰু AE মান আমাক কিমান দিয়া আছে AE মান দিয়া আছে 1 cm হৈ গল এতিয়া আমাক উলিয়াব দিছে EC মানটো তো EC আমাক দিয়া নাই এতিয়া আমি কেনেকৈ উলিয়াম যেটো উপপাদ্য আছিল আমাৰ 6.1 সেই উপপাদ্যটো আমি কৰি যাম 6.1 উপপাদ্য মতে বুলি লিখি দিও ডাইৰেক্ট 6.1 উপপাদ্য মতে আমি কি পাম যে এই দুটা ৰেখা যদি সমান্তৰাল হয় বা এই বাহুটোৰ সমান্তৰাল কৰি যদি আমি ৰেখা অংকন কৰোঁ তেনেহলে এইটো বাহু আৰু এইখিনিৰ অনুপাত ইপিনে এইখিনি আৰু এইখিনি অনুপাতৰ সমান হয় গতিকে সেইখিনি বস্তু লিখি দিম ইয়াতে যে কি AD divided by আমি কি পাইছো DB equal to AE divided by আমি কি পাইছো EC আৰু এইখিনি দিয়া আছে বা এটো শৰ্ট আমি পাই আইছো অলৰেডি তো ইয়াতে যিখিনি মান আছে মানখিনি বহাই দিও AD মান আমাক কিমান দিছে 1.5 তো 1.5 লিখি দিয়া আৰু সেন্টিমিটাৰটো লিখা নাই DB মান আমাক কিমান দিছে 3 ইকুৱেল টু মানে AE মান কিমান দিছে 1 আৰু এটো আমি EC মান আমাক দিয়া নাই গতিকে এটো EC টু EC এ থাকক এতিয়া আমি এইখিনি পৰা মান কেনেকৈ উলিয়াম যে ভগ্নাংশৰ এনেকৈ দুফালে থাকিলে আমি কি কৰো বজ্ৰপূৰণ কৰো গতিকে বজ্ৰপূৰণ কৰি কিনে মানটো নিৰ্ণয় কৰিব পাৰিম তো বজ্ৰপূৰণ কৰিলে কি আছিল নিয়মটো যে ইয়াৰে যেটো ওপৰৰ লব আছে ভগ্নাংশৰ সমান চিহ্ন হেতু পাৰৰ ভগ্নাংশৰ হৰটো লগত পূৰণ কৰিব লাগে তাৰ মানে আমি কি কৰিম 1.5 এৰে আমি EC পূৰণ কৰিম এনেকৈ আৰু এনেকৈ পূৰণ কৰিব লাগে ক্ৰছ মাল্টিপ্লাই যেটো বজ্ৰপূৰণ এই 1.5 এৰে EC পূৰণ কৰা 1.5 ইনটু EC হৈ গল নেক্সট ইকুৱেল টু এটো আৰু এটো পূৰণ কৰিব লাগে 3 ইনটু 1 হৈ গল এটা আমাৰ EC মানটো উলিয়াব দিছে তো EC মানটো কেনেকৈ উলিয়াম সোৱা EC ইকুৱেল টু লিখি দিয়া ইয়াত 1.5 টো যেটো এটা পূৰণ হৈ আছে আমি সমান চিহ্ন হেতু চলে নিব লাগিব নিলে কি হৈ যাব এটো হৰণ হৈ যাব তো সেই নিয়মটো এপ্লাই কৰিম ইয়াতে প্ৰথমে 3 ইনটু 1 আমি কিমান পাইছো 3 পাইছো আৰু 1.5 টো হৰণ হৈ আহিছে গতিকে আমি এটো 1.5 টো তলত লিখি দিলো এটা 1.5 এৰে আমি 3 হৰণ কৰিলে কিমান বাৰ পাম যদি ভগ্নাংশৰ দশমিক আছে তলত গলে দশমিকটো যদি আমি গুছাই দিও কেনেকৈ গুছাম যে ইয়াতে দশমিকৰ পিছত এটা অংক আছে গতিকে আমি এটো দহৰে পূৰণ কৰিব লাগিব তো দহৰে পূৰণ কৰি দশমিকটো নোহোৱা হৈ যাব তাৰ মানে আমি তলত কিমান পাম 15 পাম আৰু ওপৰত 3 ইনটু 10 মানে কিমান পাম 30 এনেকৈ আমি দশমিকটো নোহোৱা কৰিব পাৰো তাৰ পিছত আমি 1.15 এৰে 30 হৰণ কৰিলে আমি কিমান পাম 2 আৰু এককটো আছিল আমাৰ সেন্টিমিটাৰ গতিকে আমি EC বাহুৰ মানটো আমি কিমান পাই গলো 2 সেন্টিমিটাৰ তো এনেকৈ এই সূত্ৰটো জানিলে বা এটো উপপাদ্য যদি আমি শৰ্টটো উলিয়াব পাৰো একদম সহজে আমি যেটো বাহুৰ মান দিয়া নাই সেই বাহুটোৰ মান একদম ইজিলি আমি উলিয়াব পাৰিম নেক্সট আমাৰ 2 নম্বৰটো চাও একে দিছিনা কি দিয়া আছে আমাক এবাৰ দিয়া আছে যে প্ৰথমতে DE সমান্তৰাল BC টো দিয়া আছে লিখি ললো তাৰ পিছত বাহুকেইটাৰ মান কিমান দিয়া আছে DB মানটো দিয়া আছে এবাৰ কিমান 7.2 cm তাৰ পিছত AE মানটো আমাক কিমান দিছে AE equal to 1.8 cm আৰু EC মানটো আমাক কিমান দিছে 5.4 cm হৈ গল আমাক AD মানটো দিয়া নাই গতিকে AD equal to লিখি দিলো না হোৱাত এতিয়া আমি একে নিচিনা উপপাদ্য মতে আমি যেটো শৰ্ত পাইছিলো সেই শৰ্তটো লিখি দিম যে আমি জানো যে কি আছিল AD divided by DB বা এনেকৈ লিখিব পাৰো যেহেতু DB সমান্তৰাল BC গতিকে আমি কি পাম শৰ্তটো যে AD divided by DB
ইকুৱেল টু এ ই ডিভাইডেড বাই আমি কি পাইছিলো ই সি এটো আৰু এটো অনুপাত সমান হৈ গল এতিয়া মানখিনি বহাই দিয়া এ ডি মান আমি দিয়া নাই আমাক গতিকে এ ডি মানটো এ ডি লিখি দিলো বাকি ডিবি মানটো আমাক কিমান দিছে এবাৰ ডিবি ইকুৱেল টু 7.2 লিখি দিয়া 7.2 ইকুৱেল টু এ ই মান দিছে 1.8 আৰু ই সি মান দিছে কিমান আমাক 5.4 এতিয়া আকৌ বৰ্জ পূৰণ কৰা এখিনি বৰ্জ পূৰণ কৰা মানে কি হ'ব এটো পূৰণ হ'ব to 5.4 into AD equal to 7.2 into 1.8 পৰ্যপূৰণ আমি কৰিলো এটা আমাক যেহেতু AD মানটো উলিয়াব দিছে গতিকে AD ইকুৱেল টু আমি কিমান পাম 5.4 টো ইয়াতে পূৰণ হৈ আছে আমি সমান চিহ্ন হেফালে নিব লাগিব নিলে কি হ'ব হৰণ হৈ যাব গতিকে হৰণ কৰি লৈ যোৱা AD ইকুৱেল টু আমি কিমান পাম 7.2 ওপৰত থাকিলে into 1.8 divided by 5.4 এটা এখিনি সৰল কৰিলে আমি কিমান পাম 18 ৰে তিনিবাৰ যায় তোক তিনিবাৰ যাব তাৰ পিছত আমাৰ কি হ'ব 3 ৰে আকৌ 7.2 হৰণ কৰিলে কিমান বাৰ যাব আমাৰ 21 বাৰ যাব গতিকে এটা আমি আনসাৰটো কিমান পাম 2.1 গতিকে আমি পাই গলো যে কি এ ডিৰ ভ্যালুটো কিমান 2.1 সেন্টিমিটাৰ এটো 1.8 এৰে প্ৰথমতে 5.4 কাটাকাটি কৰিছো তিনিবাৰ গৈছে হৰণ আকৌ 3 ৰে আকৌ 7.2 কিমান বাৰ যাব 2.1 বাৰ যায় গতিকে আমি আনসাৰটো কিমান পাইছো 2.1 সেন্টিমিটাৰ ইয়াতে ফাকো আগৰ নিচিনা যদি ভগ্নাংশ সৰি দশমিক কিটা নোহোৱা কৰিলে কৰো তেতিয়া কেনেকুৱা হ'ব চাবা মই এটা এনে সিম্পল সৰলটো কৰি দিছো 7.2 ইনটু আমাৰ কিমান আছে 1.8 divided by কিমান আছে 5.4 এটা এটো কৰিলে কেনেকুৱা হ'ব 5.4 ইয়াতে দশমিক এটা আছে দশমিকৰ পিছত গতিকে আমি এটো সৰি দশমিকৰ পিছত এটা অংক আছে গতিকে আমি দহৰে পূৰণ কৰিব লাগিব এটো তো 54 হৈ গল আৰু ওপৰটো আমি কি কৰিব লাগে 7.2 ইনটু 1.8 ইনটু 10 মানে এটা আমি দশমিক নোহোৱা কৰিলো এতিয়া নোহোৱা দশমিকটো 10 ৰ লগত এটো 1.8 পূৰণ কৰিলে আমি কিমান পাম দশমিকটো গুচি যাব গতিকে 7.2 ইনটু 18 হল আৰু তলত কিমান থাকিলে 54 তাৰ মানে আমি হৰণ যেটো চিত্ৰটো হৰণ কৰিব লাগে বা ভগ্নাংশৰ তলৰ যেটো হৰ আছে হেতু আমি দশমিকটো নোহোৱা কৰি ললে অংকটো কৰিব সহজ হয় সেইকাৰণে আমি তলৰ সংখ্যাটো যেটো আছে দশমিকটো নোহোৱা কৰিছো ইয়াতে দশমিকৰ পিছত এটা অংক আছে কাৰণ আমি 10 ৰে পূৰণ কৰিছো মানে এটো 5.4 into 10 ভগ্নাংশটো তলত 10 ৰে পূৰণ কৰিলে নহয় ওপৰটো কৰিব লাগে সেইকাৰণে আমি ওপৰটো কৰি দিছো এটা দুটাতে হৰণ কৰিলেহে আমাৰ যেটো ভগ্নাংশ থাকে ভগ্নাংশটো বেলেন্স হৈ থাকে সেইকাৰণে আমি লগৰ লগতো কৰিলো হৰৰ লগতো কৰিলো এটা 5.4 লগত 10 পূৰণ কৰিলে কিমান হয় দশমিকটো এক ঘৰ পিছুৱাই আহে তাৰ মানে 54 হ'ব আকৌ 18 টো আমি 1.8 ৰ লগত পূৰণ কৰোতে আমি 18 পালো এটা 18 ৰে 54 কিমান বাৰ যাব 3 বাৰ যাব আকৌ 3 ৰে আমি 7.2 হৰণ কৰিলে হ'ল বা 3 ৰে 72 হৰণ কৰিলে কিমান হয় 21 পাও আৰু এটা অংকৰ আগত দশমিক আছে গতিকে আমি দশমিকটো দি দিলো 2.1 এটা আগত দশমিক দি দিলো হৈ গল আমাৰ উত্তৰটো এক নম্বৰ এই দুটা প্ৰশ্ন দিছিলে আমি এবাৰ নেক্সট 2 নম্বৰটো আলোচনা কৰিম এতিয়া আমাক 2 নম্বৰটো কি দিছে যে এটা ত্ৰিভুজ দিয়া আছে পি কিউ আৰ ত্ৰিভুজ এটা দিয়া আছে আমাক এনেকে আমি প্ৰথম ছবিটো আঁকি দিছো পি কিউ আর PQ ত্রিভুজ দিয়া আছে আৰু PQ ৰ ওপৰত আমাৰ এটা ই বিন্দু দিয়া আছে আৰু PR ৰ ওপৰত এটা কি দিয়া আছে F বিন্দু দিয়া আছে এটা ই আৰু F যেতিয়া সংযোগ কৰিব এনেকে সংযোগ কৰাৰ পিছত যিডাল ৰেখা সৃষ্টি হ'ব এই ৰেখাডাল QR ৰ সমান্তৰাল হয় নে নহয় পৰীক্ষা কৰিব দিছে সমান্তৰাল হয় নে নহয় পৰীক্ষা কৰিব দিছে লগত আমাক কি দিছে যে এই PE বা EQ বা কিছুমান এনেকুৱা যিকিটা আমাৰ ভাগ হৈছে এই বাহুকেইটাৰ ভ্যালুটো দিয়া আছে আমাক এটা মানখিনি দিয়া আছে আমি কেনেকে এটো সমান্তৰাল হয় নে নহয় কেনেকে পৰীক্ষা কৰিম যেটো আমাৰ 6.2 উপপাদ্য আছিল হেতু আহি গল এবাৰ যে 6.2 উপপাদ্য মতে কি আছিল যদি এনেকুৱা ৰেখাডালে দুডাল বাহু কেনেকে অনুপাতত ভাগ কৰে যদি অনুপাত কিটা সমান হয় ভাগ কৰা অংশকেইটা যেটো অনুপাত লম অনুপাতকেইটা যদি সমান হয় তেনে হলে কি হয় এটো আৰু এটো অংশ আমাৰ সৰি এই ৰেখাডাল আৰু এই বাহুডালৰ কি হয় সমান্তৰাল হয় আমি সেই 6.2 উপপাদ্য হেতু ইয়াতে ইউজ কৰিম এটা ইয়াৰে যিখিনি বাহুৰ মান দিয়া আছে সেই বাহুৰ মানৰ সহায়ত আমি কি কৰিম এটো সাইড আৰু এটো সাইডৰ অনুপাতটো লম এটো সাইডৰ আৰু এটো সাইডৰ অনুপাতটো উলিয়াম যদি দুটা অনুপাত আমাৰ সমান পাও তেতিয়া আমি কি কৰিম গম পাম যে এই ৰেখাডাল এইডালৰ সমান্তৰাল হয় আৰু যদি অনুপাতটো সমান নহয় তেনে হলে আমি গম পাম যে কি এই ৰেখাডালৰ সমান্তৰাল নহয় একদম ইজি অংক তো প্ৰথমতে আমি যিখিনি লাগা বাহু আছে আমাৰ যিখিনি দৰকাৰ এইখিনি বাহুৰ মান দিয়া আছে না হেতু চাই লও আমাক কি বাহু লাগে PE বাহু লাগে PE মানটো দিয়া আছে না আমাক আছে দিয়া আছে তাৰ পিছত EQ লাগে দিয়া আছে আমাক PF লাগে দিয়া আছে আৰু FR দিয়া আছে গতিকে আমি যিখিনি বাহু দৰকাৰ অংকত সেই গোটেইখিনি বাহুৰ মানটো আমাক দিয়া আছে তো আমি লিখিলম এতিয়া কি এইখিনি দিয়া আছে নি লিখো মই তোমালোক অংকটো কইল ধুনিয়াকে দিয়া আছে এইখিনি যিখিনি বাহুৰ মান দিয়া আছে সেইখিনি লিখি লবা তাৰ পিছত আমি উপপাদ্য মতে আমি কি পাম বা ডাইৰেক্ট আমি কি কৰিম এতিয়া এইখিনি আৰু এইখিনি অনুপাতটো উলিয়াম যে PE অনুপাত আমাৰ কি আছে EQ যেটো এটো বাহু আছে এই বাহুটোৰ আমাৰ অনুপাতটো উলিয়াম এই বাহুটোৰ অনুপাত উলিয়ালে আমি কিমান পাম PE
পি মান কিমান দিয়া আছে 3.9 আৰু ইq মান কিমান দিয়া আছে 3 দিয়া আছে এতিয়া এইখিনি অনুপাতটো উলিয়ালে আমি কিমান পাম চোৱা 3 into 3.9 divided by 3 আছে তো এটো যদি আমি হৰণ কৰি দিও আমি কিমান পাম উত্তৰটো 3 ৰে 3 গুণ 3 আৰু 3 ৰে 3 গুণ 9 এটা সংখ্যাৰ আগত দশমিক আছে গতিকে এটা অংকৰ আগত দশমিক দি দিলো এটো হল আমাৰ যেটো অনুপাতটো আছে এইখিনি পাই গলো মানটো এবাৰ যেটো আমাৰ pf এটো সাইড আৰু এটো সাইডৰ অনুপাতটো লম এতিয়া pf divided by আমাৰ কিমান হ'ব এবাৰ fr হ'ব fr এটো fr আৰু pf ৰ মানটো বহাই দিয়া pf ৰ মান কিমান আছে 3.6 আৰু fr ৰ মান কিমান আছে 2.4 এটা এই দুটা কাটাকাটি কৰি চাও তো দশমিক দুটা উঠিয়ে যাব দুটা প্ৰমাণ এটাও 10 পূৰণ কৰিলে এটাও 10 পূৰণ কৰিলে দশমিকটো নোহোৱা হৈ যাব তো কাটাকাটি কৰিলে কিমান হ'ব 24 ক 12 ৰে যায় কিমান হয় 2 বাৰং 24 আৰু 36 ক 12 ৰে কিমান বাৰ যায় 3 বাৰ যায় 3 বাৰং 36 এটা কিমান হলগে এটো 3/2 তো 2 ৰে 3 হৰণ কৰিলে আমি কিমান পাম 2 গুণ 2 দশমিক দিলে মানে যদি আমি হৰণ কৰি চাও এনেকে 2 গুণ 2 হল দশমিক দিলে আমি এটা এক আছিল দশমিক দিলে শূন্য নামে তানা 1.5 পাম এটা আমাৰ কিমান হ'বগে 1.5 হল আৰু এটোৰ আমি অনুপাতটো কিমান পাইছো 1.3 এটা যেহেতু দুটা সমান নহলে আমাৰ এই দুটা ৰেখা সমান্তৰাল হ'ব নে নহয় যদি সমান হল হয় আমাৰ অনুপাত দুটা এটো অনুপাত আৰু এটো অনুপাতৰ ভ্যালু দুটা যদি সমান পালো হয় তেনেহলে গম পালো হয় যে কি এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল হয় একদম ইজি অংক তো লিখি দিয়া যেহেতু PE divided by EQ not equal to যেটো সমান হোৱা নাই PE by EQ not equal to PF by FR not equal to যেটো গতিকে আমি কি পাম এটাকে EF আৰু কি এটো সমান্তৰাল নহয় QR EF তো QR ৰ সমান্তৰাল নহয় বা ডাইৰেক্ট বাক্যটো লিখিলে হ'ব যে কি EF বাহুটো বা EF ৰেখাডাল QR বাহুটোৰ সমান্তৰাল নহয় তো হৈ গ'ল আমাৰ প্ৰথমটো এবাৰ দুই নম্বৰটো কি দিছে চাও এবাৰ আমাৰ দুই নম্বৰটো দিছে PE বাহুটো মান 4 দিয়া আছে EQE দিয়া আছে 4.5 PF 8 আৰু RF তো 9 দিয়া আছে আকৌ আমাক সুধিছে যে কি এই ৰেখাডাল সমান্তৰাল হ'ব না নহয় একদমই সিম্পল প্ৰথমতে আমি যিখিনি বাহুৰ মান লাগে হেন দিয়া আছে চাই লও আমাক লাগে এটো বাহু আৰু এটো বাহু লাগে মানে এইখিনি পাৰ্ট আৰু এইখিনি পাৰ্টৰ ভ্যালু লাগে তেতিয়া আমি অনুপাতটো লৈ গম পাম PE মান দিয়া আছে আমাক অলৰেডি তো QE মানো দিয়া আছে বা EQ মানো দিয়া আছে PF ৰ মানো দিয়া আছে আৰু FR বা RF ৰ মানো দিয়া আছে আমি আকৌ আগৰ দিশনাকে কি অনুপাতটো উলিয়াইছাম প্ৰথমতে আমাক কোনটো অনুপাত লম এই PE আৰু EQ অনুপাতটো লম তো দেখি দিয়া PE divided by কি হ'ব EQ PE divided by EQ ইকুয়াল আমি কিমান পাম 4 divided by 4.5 হৈ গল এটো কাটাকাটি কৰিব পৰা অৱস্থা নাই এটো কাটাকাটি নাযায় গতিকে এনেকৈ থাকক নেক্সট আমি PF টো কৰো এতিয়া PF divided by কি আছে আমাৰ RF তো এটো কৰি দিয়া PF ৰ মান কিমান আছে 8 আৰু RF ৰ মানটো কিমান আছে 9 এতিয়া যদি আমি এটো কাটাকাটি কৰো তেতিয়া কি হ'ব আমাৰ এটো পাম না নাপাম বা এনেকুৱা সমান হয় না নহয় চাও এতিয়া এটো আমি কি কৰিব লাগিব কাটাকাটি কৰিব এই কাৰণে লাগিব কাৰণ এটো ডাঙৰ হৈ আছে ভগ্নাংশ এটো আমাৰ ডাঙৰ ভগ্নাংশ হৈ আছে বা মানে লঘিষ্ঠ আকাৰত নাই এই ভগ্নাংশটো এই লঘিষ্ঠ তো আমি এটো কাটাকাটি কৰিম এটো কাৰণে কৰিম যে এটোৰ সমান হয় না হয়টো চেক কৰিব লাগিব কাৰণ যদি ৰেশিওটো সমান হয় বা ৰেশিওটো আমি সমান নহলেহে আমি গম পাম যে কি এটো ৰেখাৰ সমান্তৰাল হয় ডাইৰেক্ট আমি এনেকৈ চাই কেনে যদি কৈ দিও যে এটো সমান নহয় তেতিয়া আমাৰ অংকটো ভুল হ'ব পাৰে কাৰণ আমি কি কৰিম এটো আমি লঘিষ্ঠ আকাৰত নিচাও কাৰণ 4 টো 2 টোক আমি 8 ক আমি 2 ৰে হৰণ কৰিব পাৰো 9 ক আমি 2 ৰে হৰণ কৰিম দশমিকত ওলাব গতিকে কি হ'ব এনেকুৱা 8 ক হৰণ কৰিলে 4 হল 9 ক হৰণ কৰিলে কিমান হ'ব 4.5 ওলাব কাৰণ 2 4 গুণ 8 এক আহিলে দশমিক দিলো 2 5 গুণ 10 হৈ গল তাৰ মানে কিমান 4.5 তো আমাৰ 9 টো আমাৰ গৈ গৈ 4.5 হল আৰু 8 টো আমাৰ কি হল 4 হল তাৰ মানে কি আমি এটো আৰু এটো অনুপাত দুটা সমান পালো এটা অনুপাত দুটা সমান হোৱা মানে কি এই ৰেখাডাল আৰু এই ৰেখাডাল কি হ'ব এতিয়া আমাৰ সমান্তৰাল হ'ব তো লিখি দিয়া যেহেতু PE divided by EQ equal to কি হল আমাৰ PF divided by RF আমি কি পালো সৰি তো E নহয় F তো PF divided by RF তো আমি অনুপাত দুটা সমান্তৰাল এটাকে আমি কি কৰিব পাৰিম যে ৰেখাডাল EF ৰেখাডাল আমাৰ কি হ'ব এতিয়া EF ৰেখাডাল সমান্তৰাল হ'ব কাৰ QR ৰ সমান্তৰাল হ'ব হৈ গল আমাৰ আজি 2 নম্বৰ দিছিলে এটো আমাৰ প্ৰমাণটো হৈ গল সমান্তৰাল হল এবাৰ আমাৰ 3 নম্বৰটো কি দিছে PQ মান দিয়া আছে PR ৰ মান দিয়া আছে PE মান দিয়া আছে আৰু PF ৰ মান দিয়া আছে আমাক লাগি আছিল কি PE মান লাগে EQ মান লাগে EQ মানটো ইয়াত দিছে নেকি নাই দিয়া তো আমি EQ মানটো উলিয়াব লাগিব এক্সট্ৰাকে আৰু PF ৰ মানটো দিয়া আছে আৰু FR ৰ মানটো আমাক কি দিয়া নাই গতিকে আমি কেনেকৈ উলিয়াম চোৱা
পি কিউৰ মানটো দিছে আমাক পি কিউ মানে এই দীঘল বাহুটোৰ মান দিয়া আছে আৰু পি ইৰ মানটো দিয়া আছে তো আমাক দীঘল বাহুটো দৰকাৰ নাই আমাক লাগে এইখিনিহে তো আমি যদি পি কিউৰ পৰা পি ই টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি এইটো পাই যাম ই কিউ টো পাই যাম আকৌ একে নিচিনা পি আৰ ৰ মানটো দিয়া আছে এই মান পি আৰ ৰ মানৰ পৰা যদি আমি পি এফ টো বিয়োগ কৰো এফ আৰ ৰ মানটো পাই যাম তো সেইখিনি বিয়োগ কৰি প্ৰথমতে আমি উলিয়াই লওঁ পি সৰি আমাক লাগে কি ই কিউৰ মানটো লাগে গতিকে ই কিউ ইকুৱেল টু আমি কি লিখি ল'ব লাগিব পি কিউ মাইনাছ পি ই আমাৰ যেটো পি কিউ ৰেখা আছিল পি কিউৰ পৰা আমি পি ই টো মাইনাছ কৰি দিলে আমি ই কিউ পাৰ্টটো পাই গলো তো মাইনাছ কৰিলে কিমান হ'ব এটো পি কিউৰ মান আমাক কিমান দি আছে 1.28 মাইনাছ পি ই মান কিমান দিছে 0.18 তো এটো বিয়োগ কৰিলে আমি কিমান পাম এখানে সেন্টিমিটাৰ তো বিয়োগ কৰিলে আমি পাম 1.10 সেন্টিমিটাৰ হৈ গল আমাৰ ই কিউৰ মানটো পাই গলো নেক্সট আকৌ আমি এফ আৰ ৰ মানটো উলিয়াম এতিয়া তো এফ আৰ ৰ মানটো উলিওৱা কেনেকুৱা হ'ব এফ আৰ ইকুৱেল টু পি আৰ মাইনাছ কি হ'ব পি এফ কাৰণ পি আৰ ৰ মানটো দিয়া আছে আমাৰ পি এফ ৰ মানটো দিয়া আছে তো পি আৰ ৰ মানটো আমাক কিমান দিছে 2.56 লিখা এইটো 2.56 মাইনাছ পি এফ ৰ মান আমাক কিমান দিছে 0.36 তো লিখি দিয়া 0.36 তো এইটো বিয়োগ কৰিলে আমি কিমান পাম 2 থাকিলে আৰু এটো কিমান হ'ব 2.20 সেন্টিমিটাৰ তো আমাৰ যিখিনি বাহুৰ দৰকাৰ আছিল আমি গোটেইখিনি বাহুৰ মান পাই গলো এতিয়া আমি অনুপাতটো চেক কৰিব পাৰিম তো অনুপাতটো কৰা পি ই ডিভাইডেড বাই আমাৰ কি হ'ব ই কিউ ইকুৱেল টু পি ই মানটো আমি কিমান পাইছো পি ই মানটো আমাক দিয়া আছে 0.18 তো লিখি দিয়া এইটো 0.18 হৈ গল নেক্সট আমাক কি দিছে ই কিউৰ মানটো আমি অলৰেডি এই মাত্ৰ উলালো যে কি 1.10 তো লিখি দিয়া 1.10 তো এইখিনি এনেকৈ থাকক এতিয়া যদি পিছত আমাক লাগে কাটাকাটি কৰিব তেতিয়া কৰিম আমি নহলে এনেকৈ থাকক এতিয়া নেক্সট আমাক আহিলে কি এবাৰ পি এফ আৰু এফ আৰ টো তো পি এফ ডিভাইডেড বাই আমি কি লিখিম এতিয়া এফ আৰ তো এফ আৰ তো পি এফ ৰ মানটো আমাক কিমান দিছে 0.36 আৰু এফ আৰ ৰ মানটো কিমান দিছে আমাক এফ আৰ ইকুৱেল টু পালো আমি এই মাত্ৰ যে 2.20 হৈ গল এতিয়া সোৱা যদি আমি এটো কাটাকাটি কৰো এটো হতে পাব পাৰো কেনেকৈ পাম সোৱা এটো 2 ৰে হৰণ কৰিব পাৰো আমি 2 ৰে কৰিলে 36 কিমান বাৰ যাব 2 থৰং 36 গতিকে এটো 0.18 লিখিব পাৰো আৰু এটো 2 ৰে হৰণ কৰিলে কিমান হ'ব 220ক 110 হ'ব দুটাৰ আগত দশমিক আছে দুটাৰ আগত দশমিক দি দিলো মানে আমি কি পালো যে এই ৰেশিওটো আৰু এই ৰেশিওটো আমি ইকুৱেল পালো দুটা গতিকে আমি কি লিখিব পাৰো এতিয়া এটাকে সৰি যেহেতু আমি লিখি লম প্ৰথমতে পি ই ডিভাইডেড বাই ই কিউ ইকুৱেল টু আমি পালো কি পি এফ ডিভাইডেড বাই এফ আৰ তো দুটা ৰেশিও ইকুৱেল পালো ইকুৱেল পোৱা মানে কি হ'ব এটাকে আমি ক'ব পাৰো যে যেটো বাহু আমাক চেক কৰিব দিছিলে ই এফ টো এই বাহুটোৰ কি হ'ব এতিয়া সমান্তৰাল হৈ গল কিউ আৰ তো আমাৰ 2 নম্বৰ প্ৰশ্নটো এগিটাই দিছিলে একদম ইজি হয় জাস্ট আমি কি কৰিব লাগে অনুপাতখিনি চেক কৰিব লাগে চেক কৰি কেনে যদি ইকুৱেল হয় তেনেহলে সমান্তৰাল হয় যদি ইকুৱেল নহয় আমাৰ কি হ'ব সমান্তৰাল নহয় তো আমাৰ হৈ গল ইটো এবাৰ নেক্সট 3 নম্বৰ অংকটো চাও কি দিছে এবাৰ 3 নম্বৰটো কি দিছে সোৱা আমাক দিয়া আছে এল এম ৰেখাডাল সি বি ৰ সমান্তৰাল মানে এই ৰেখাডালৰ সমান্তৰাল আৰু কৈছে এল এন ৰেখাডাল এই ৰেখাডাল কাৰ সমান্তৰাল সি ডি এল ৰেখাৰ সমান্তৰাল তো আমাক উলিয়াব দিছে কি যে এ এম ডিভাইডেড বাই এ বি also a m divided by a b equal to কি দেখাব দিছে a n divided by a d এটো উলিয়াব দিছে আমাৰ ৰেশিওটো সমান দেখাব লাগে এটো কেনেকৈ দেখুৱাম প্ৰথমতে আমাৰ যি দুটা শৰ্ত দিয়া আছে সেই দুটাৰ পৰা আমি কি কি পাও সেইখিনি লিখিলো তো লিখা সলিউশন যেহেতু আমাক দিয়া আছে কিমান দিয়া আছে এল এম সমান্তৰাল সি বি এতিয়া এল এম আৰু সমান্তৰাল সি বি হলে আমি সোৱা এটো ৰেখা আৰু এটো ৰেখা সমান্তৰাল তো আমি কোনটো ত্ৰিভুজ লব পাৰো সো এই ৰেখাডাল সি বি যেটো ৰেখা আছে সেই ৰেখাডাল যেটো বাহু আছে হেতু আহি ক'ত লগৈছে আহি এট লগৈছে মানে আমি এটো এ বি সি ত্ৰিভুজটো পাই যাম হয় এ বি সি ত্ৰিভুজৰ এতিয়া মই সবটো এক্সট্ৰা কাটি দিছো সোৱা এটো আমাৰ এনেকুৱা টাইপ হৈ আছিল যে এ আৰু এটো বি এটো সি এম আই টু ত্ৰিভুজ ইয়াৰ মাজত এল এম এল ৰেখা আছিল এম টো আছে বি বাহুত আৰু এল টো আছে সি বাহুত হৈ গল তো ইয়াতে কৈছে কি এই ৰেখাডাল সমান্তৰাল যদি আমি এই ছবিটো এনেকৈ আঁকি চাও এটা এই ৰেখাডাল সমান্তৰাল হলে আমি যেটো উপপাদ্য পাইছিলো উপপাদ্য মতে কি পাম যে ইয়াৰ যেটো অনুপাত আছে এই বাহু দুটাৰ এটো বাহু দুটাৰ অনুপাতটো আমি কি পাম সমান পাম এই বস্তুটো আমি এটা লিখি লম এতিয়া তো লিখা যেহেতু আমাক দিয়া আছে কি সো দিয়া আছে এইখিনি আৰু এইখিনি সমান্তৰাল গতিকে আমি কি পাম এটাকে আমি কি পাম a m ডিভাইডেড বাই আমি কি পাম mb এটা আমি উপপাদ্য 6.1 মতে পাইছো এটো লিখিব পাৰো তোমালোকে ইয়াতে যে দুটা বাহু সৰি এটা বাহুৰ সমান্তৰালকৈ আনডাল বাহু থাকিলে এটো ৰেখা থাকিলে তেনেহলে কি হয় এই ৰেখাডালে বাকি দুটা বাহু কি সমান অনুপাতত বিভক্ত কৰে যেটো 6.1 অনুপাত আছিল সেই সৰি 6.1 যেটো উপপাদ্য আছিল সেই উপপাদ্যটো তোমালোকে লিখি লব পাৰা ইয়াতে
তো আমি লিখিলো এতিয়া কি উপপাদ্যটোৰ মতে আমি কি পাইছো যে am divided by mb equal to al divided by lc পাম এটো am divided by mb equal to al divided by lc হেতু লিখিম ইয়াতে al divided by lc এটো আমাৰ এক নম্বৰ দিলো পইণ্ট আমাৰ এখিনি প্ৰথম শৰ্তটোৰ পৰা আমি এটো পালো আৰু এটা আমাক দিছে কি ln সমান্তৰাল cd মানে এই ৰেখাটো আৰু এই ৰেখাটো সমান্তৰাল দিছে এতিয়া আমি ত্ৰিভুজ কোনটো পাম এটো cd ৰেখাটো ডাঙৰ হৈছিল গতিকে এটো আহি কোড লগ হৈছে আহি এ পদত লগ হৈছে গতিকে আমি কি পালো acd ত্ৰিভুজটো পাম আকৌ এটা কি চাম এনেকুৱা হ'ব acd ত্ৰিভুজটো ইয়াতে আছিল l পইণ্টটো ইয়াতে আছিল কি আমাৰ n পইণ্টটো আকৌ যদি এইডাল ৰেখা সমান্তৰাল হয় মানে আমি আকৌ অনুপাতিত সমান পাম al সমান lc আৰু an সমান nd হেতু লিখিম আকৌ আৰু আমাক কি দিয়া আছে ln সমান্তৰাল আমাক কি দিয়া আছে cd দিয়া আছে গতিকে আমি কি পাম গতিকে আমি লিখিব পাৰো an divided by আমি কি লিখিব পাৰো an divided by nd equal to আমি কি পাম al divided by lc তো আমাৰ 2 নম্বৰ শৰ্ত এতিয়া আমাৰ 1 নম্বৰ শৰ্ত যেটো পাইছো আৰু 2 নম্বৰ শৰ্ত পাইছো তাতে কিবা এটা মিল আছে সোৱাচোন কি মিল আছে ইয়াতে যে al by lc ইয়াতে আছে al by lc ইয়াতে আছে তো al by lc টো ইয়াৰ সমান হয় আকৌ al by lc টো ইয়াৰ সমান হয় তাৰ মানে আমি কি লিখিব পাৰো এই পাৰ্টটো সমান লিখিব পাৰো কাৰণ al by lc মান এটো হয় al by lc মান এটো হয় তো এটা বস্তুৰ দুটা মান হ'বই নোৱাৰে গতিকে এই দুটা মান আমাৰ কি হ'ব সমান হ'ব তো আমি হেতু লিখি দিম যে 1 আৰু 2 ৰ পৰা আমি কি পাম 2 ৰ পৰা এটো আৰু এটো সমান পাম তো লিখি দিয়া am divided by mb equal to আমি কি পাম an divided by nd এটো আমি পাই গলো যে আমাক উলিয়াব দিছে যে কি am divided by ab এই mb টো আমি কি কৰিব লাগে ab কৰিব লাগে আৰু am টো আমি কি কৰিব লাগে সো an by ad টো nd টো আমি কি কৰিব লাগে ad লৈ নিব লাগে এটা কেনেকৈ নিম সোৱা প্ৰথমতে আমি কি কৰিম যে এই যেটো mb আছে আৰু nd আছে এটো ভগ্নাংশটো হৰ হৈ আছে আমি এটো লবলে কনভাৰ্ট কৰিম মানে এটা ভগ্নাংশ আমি কি কৰিম প্ৰতিক্ৰম কৰি লিখিম উলটাকে লিখি লম উলটাকে লিখিলে কেনেকুৱা হ'ব আমি লিখি দিম এটো উলটাকে দিলে প্ৰথমতে mb টো ওপৰত গুছি গল am টো তলত আহি গল এটো ভগ্নাংশ উলটাকে লিখিছো এটো লিখি দিব লাগিব তেতিয়া nd টো লিখিলো আৰু আমাৰ এটো n দুটা ভগ্নাংশ আমি কি কৰিলো উলটাকে লিখি দিলো উলটাকে লিখা মানে কি এই ভগ্নাংশটো এটো 1 ৰে হৰণ কৰিছো এটো 1 ৰে হৰণ কৰিছো হৰণ কৰিলে আমি ভগ্নাংশ হৰণৰ নিয়মত কাটা কি কয় পূৰণ কৰি কেনে উলটাকে লিখিব পাৰো সেই নিয়মখিনি গোটেইখিনি শৰ্টতে এখিনি লিখি দিছো এটো দীঘলকৈ লিখিলে কেনেকৈ কয় যে 1 ক আমি কি কৰিব লাগে am আৰু mb ৰে হৰণ কৰিব লাগে এটো আকৌ একে নিচিনাকে এটো 1 ক এটোতে হৰণ কৰিব লাগে দুটা ভগ্নাংশ দুই পিনে হৰণ কৰিলে এটো হৰণৰ নিয়মতে আমি কি আছে এটো প্ৰথমটো 1 থাকিলে পূৰণ এখিনি উলটি যায় তো mb divided by am এনেকুৱা আছিল তো এটো পূৰণ কৰিলে কি হ'ব mb divided by am তো এইখিনি আৰু দীঘলকৈ কৰা নাই শৰ্টকে কৈ দিছো কি যে এটো ভগ্নাংশ উলটাকে লিখি দিছো এটো ভগ্নাংশ উলটাকে লিখি দিছো এইখিনি বুজি পালে হল এইখিনি আৰু ক্যালকুলেশন কৰা দৰকাৰ নাই এতিয়া এইখিনিৰ পৰা আমি কেনেকৈ উলিয়াম সোৱা আমি ভগ্নাংশ দুটা দুই পিনে আমি কি কৰিব লাগিব এক যোগ কৰিব লাগিব তেতিয়া আমি কি কৰিব পাম এই বাহুটো পোৱাৰ চান্সটো আছে তো এটো লিখি দিয়া এতিয়া দুই পিনে আমি 1 যোগ কৰিম গতিকে mb divided by am plus 1 আৰু equal to nd divided by an plus 1 তো ভগ্নাংশ ইকুৱেচন এটা দুই পিনে আমি দুই পক্ষৰে কি কৰিলো +1 যোগ কৰিলো এটা একফালে কৰিলে নহব কাৰণ একফালে কৰিলে যেটো আমাৰ ইকুৱেচন আছে হেতু ব্যালেন্স হৈ নাথাকে সেই কাৰণে আমি দুইফালে কৰিব লাগিব এটো কথা মনত ৰাখিবা হৈ গল এতিয়া এটো ভগ্নাংশৰ যোগ আছিল যেটো আমাৰ ভগ্নাংশৰ যোগৰ নিয়মটো আহিব তো ইয়াৰে আৰু ইয়াৰে লসাগু আমি কি পাম am পাম হৈ গল আৰু এতিয়া লসাগু লোৱাৰ পিছত আমি যোগ কৰাৰ নিয়মটো কি আছিল এটো ওপৰত যি আছে mb লিখিব লাগে আৰু এটো পূৰণ কৰিব লাগে তো আমাৰ কি হল am আৰু একেনিচিনাকৈ এটো an এটো nd আহিল প্লাস an আৰু 1 টো পূৰণ কৰিব লাগে কিমান পাম আমি an পাম হৈ গল এতিয়া এটো যোগ আছে যোগ দুটা কৰি চাও আমি কি হ'ব mb আৰু am যোগ কৰিলে আমি কিমান পাম এনেকৈ ডাইৰেক্ট সংখ্যা থাকিলে আমি যোগ কৰিব পাৰিছিলো 1 1 2 বা 2 2 4 পাইছিলো কিন্তু আমরা বাহুবিলাক কেনেকৈ যোগ কৰিম সোৱা এই ছবিটোত চাবা তোমালোকে যে mb মানে কোনটো ছবি এইখিনি ছবি আৰু am মানে এইখিনি ছবি তো এই দুটো যোগ কৰিলে কিমান হ'ব mb মানে এইখিনি পাৰ্ট আছিল আৰু am মানে এটো পাৰ্ট আছিল তো দুটো যোগ কৰিলে মানে কি হ'ব আমাৰ গোটেই ৰেখাডাল হৈ যাব ab ৰেখাডাল তো এইখিনি খলনে আমি কি লিখি দিব পাৰো এতিয়া ab লিখিব পাৰো আৰু তলত কি থাকিব am হৈ গল একেনিচিনাকৈ nd আৰু an সোৱা nd মানে আমাৰ এইখিনি আছিল an মানে আছিল এইখিনি তো দুটা পাৰ্ট যোগ কৰা মানে কি হ'ব আমাৰ গোটেই ৰেখাডাল হৈ যাব তাৰ মানে আমি কি পাম এটো ad পাই গল আৰু তলত আহিলে কি an এতিয়া আমাক যিখিনি প্ৰমাণ কৰিব যে হেতু পাই গলো সোৱা ab টো আছে am টো আছে am টো আছে এটা ad আছে an আছে কিন্তু কি হৈ আছে এটো
ওলোটা হৈ আছে আকৌ একে নিচিনাকে আমি যেটো এনেকে ইয়াৰ পৰা এনেকে যেনেকে লিখিছো ওলোটাকে সেইটো নিয়মে আকৌ ইয়াতে এপ্লাই কৰি দিম তো আমি আৰু হৰণ কৰি থাকত নেদেখাও ডাইৰেক্ট আমি ওলোটাকে লিখি দিয়া এতিয়া am divided by ab equal to an divided by ad হৈ গ'ল আমাৰ যেটো প্ৰমাণ কৰিব আছে পাই গলো তো আমাৰ প্ৰুফটো হৈ গ'ল proved সহজ আছে জাস্ট আমি যেটো উপবাদ্য আছে উপবাদ্য দুটা ইউজ কৰিব লাগে ইয়াতে আৰু উপবাদ্য দুটাৰ পৰা কোনটা অনুপাত লব লাগে সেইটো যদি আমি ভালকৈ শিকি লও তেতিয়া হলে একদম সহজ হৈ পৰে এইবিলাক অংক এবাৰ 6 নম্বৰটো কি দিছে চোৱা আমাক দিয়া আছে চিত্ৰ এটা দিয়া আছে আৰু দিছে কি DE সমান্তৰাল AC মানে এই যেটো DE ৰেখা আছে এই DE ৰেখাটোৰ সমান AC সমান্তৰাল আৰু দিছে DF সমান্তৰাল AF মানে এই DF টো ইয়াৰ সমান্তৰাল আৰু এটো ইয়াৰ সমান্তৰাল এতিয়া আমাক উলিয়াব দিছে যে কি BE এই পাৰ্টটো আৰু FE এই পাৰ্টটো অনুপাত কি হয় সৰি BF আৰু FE BF আৰু FE ৰ অনুপাত BE আৰু EC ৰ অনুপাতৰ সমান এটো হে আগৰ নিচিনা আহিলে আমি কেনেকৈ কৰিম চোৱা এটো আকৌ সো হে আগৰ নিচিনাকৈ আহি গল আমাৰ যেটা অনুপাত সৰি আমাৰ কি সমান্তৰাল বাহু দিয়া আছে সেই সমান্তৰাল বাহু দুটা পৰা আমি ত্ৰিভুজ দুটা উলিয়াম উলিয়াই সেই দুটা অনুপাতটো লম অনুপাতটো লখাৰ পাছত আকৌ আমি দুটা পাৰ সমান পাই যাম বা এনেকুৱা এটো বস্তু পাই যাম আমি একদম ইজিয়ে হয় তো প্ৰথমতে চোৱা যেটো আমাৰ অনুপাত দিয়া আছে যেটো আমাৰ সমান্তৰাল দিয়া আছে কি DE আৰু AC সমান্তৰাল দিয়া আছে তো DE বাহু কোনটো আমাৰ এটো বাহু আৰু AC বাহু কোনটো আমাৰ এটো তো আমাৰ ত্ৰিভুজটো কোনটো হ'ব চোৱা এতিয়া বাকিখিনি বাদ দিয়া দুটা বাহু বাদ দিয়া DE আৰু AC তো ইয়াৰ দীঘল বাহু কোনটো চাবা ত্ৰিভুজটো উলিওৱাৰ নিয়মটো চাবা একদম ইজি DE যেটো বাহু আছে আৰু AC বাহু আছে ইয়াৰ দীঘল বাহু কোনটো আমি দেখিলে গমে পাম যে এই বাহুটো দীঘল দেখাত গতিকে এই বাহুটো দুইটা মোৰ চোৱা আহি কেনে কত জয়েন হৈছে ইয়াতে জয়েন হৈছে B বিন্দুটোত গতিকে আমাৰ ত্ৰিভুজটো কি হ'ব আমাৰ এটো BAC এনেকুৱা এটো ত্ৰিভুজটো হৈ গল বা ABC লিখিলে হ'ব BAC লিখিলে হ'ব তো আমি পাম দিয়া আছে আমাক কি DE সমান্তৰাল AC গতিকে আমি কোনটো ত্ৰিভুজ পাম এটাকে ত্ৰিভুজ BAC ৰ পৰা তো BAC ৰ পৰা আমি কি পাম এতিয়া মই আগৰ অংকটো এই ত্ৰিভুজটো লিখাটো ৰৈ গল তোমালোকে এটা লিখি লবা কোনটো ত্ৰিভুজৰ পৰা হয় তেতিয়া অংকটো আৰু বেছি ভাল হয় তো BAC ত্ৰিভুজৰ পৰা আমি কি পাম এতিয়া যেহেতু DE ডাল মাজৰ ৰেখা গতিকে আমি ছবিটো এনেকা আঁকি চাও এবাৰ এটো B পইণ্ট আছিল এটো A পইণ্ট আছিল এটো C পইণ্ট আছিল আৰু মাজতে কি আছিল D আৰু ইয়াতে E পইণ্ট হয় এতিয়া আমি যেহেতু এডাল ৰেখাৰ সমান্তৰাল তাৰ মানে অনুপাতটো ললে কি হ'ব এটো অনুপাত আৰু এটো ইপিনে এটো অনুপাত আৰু এটো অনুপাত তো লিখিলে হল যে BD ডিভাইডেড বাই আমি কি পাম DA পাম ইকুৱেল টু আমি কি পাম BE ডিভাইডেড বাই আমি কি পাম EC হৈ গল যে এই বাহুটো আৰু এই বাহুটোৰ অনুপাতটো আমি পালো এই বাহুটো আৰু এই বাহুটোৰ অনুপাতৰ সমান তো প্ৰথম চৰ্তটো আমি হৈ গল আৰু কি দিছে এটো আমি 1 নম্বৰ দি থৈ দিলো আৰু আমাক কি দিছে যে DF আৰু AF টো সমান্তৰাল দিয়া আছে আৰু দিয়া আছে আমাক কি DF সমান্তৰাল AF দেন DF মানে এটো আৰু DF সমান্তৰাল AE সৰি এটো লিখাত ভুল হৈ গৈছিল এটো AE তো DF আৰু AE সমান্তৰাল মানে কি হ'ব DF আৰু AE তো ছবিটো আকৌ আঁকি চাও কেনেকুৱা হ'ব এটা ত্ৰিভুজটো যে DF আৰু AE ৰ দীঘল বাহু কোনটো আমাৰ আকৌ আমি চালে গমে পাম যে এটো বাহু দীঘল বাহুটো এটো বাহুই হয় গতিকে এই বাহুটো আহি জয়েন কৰিছে ইয়াতে আহি যে এই বাহুটো জয়েন হৈছে আহি আমাৰ হে ইয়াতে জয়েন হৈছে মানে এই দুটা বাহুৰ দুটা বিন্দুৰ যেটা শীৰ্ষবিন্দু আছে শীৰ্ষবিন্দু দুটাৰ পৰা যেডাল বাহু আহিছে এই দুটা বাহু ক'ত লগ হৈছে আহি B পইণ্টত লগ হৈছে গতিকে আমি ত্ৰিভুজটো কি পাম BAE পাম গতিকে BAE ত্ৰিভুজটো আঁকি চোৱা ইয়াতে BAE এটো BAE ত্ৰিভুজ আমাৰ এডাল ৰেখাৰ প্ৰয়োজন নাই আমাক লাগে কোনডাল DF ডাল লাগে কাৰণ DF টো সমান্তৰাল দিয়া আছে তো DF টো আমি এটা ড্ৰ কৰি দিলো DF এটা আমি ত্ৰিভুজটো পাই গলো ইয়াৰ পৰা ধুনীয়াকৈ অনুপাতটো ল'ব পাৰিম তো লিখি দিয়া ত্ৰিভুজ এটাকে আমি কি পাম ত্ৰিভুজ BAE ৰ পৰা আমি কি পাম এতিয়া BD সমান BD আৰু DA ৰ অনুপাতটো কাৰ পাম BF আৰু FE ৰ অনুপাতৰ সমান পাম তো লিখি দিয়া BD ডিভাইডেড বাই DA ইকুৱেল টু আমি কি পাম BF ডিভাইডেড বাই FE হৈ গল আমি অনুপাতটো সমান লিখি ললো এটো আমাৰ 2 নম্বৰ শৰ্ত পাই গলো এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ শৰ্ত যদি আমি আকৌ চেক কৰো পাম যে কি BD বাই DA টো কাৰ সমান হৈ আছে BE আৰু EC BF আৰু EE মানে এই দুটা একে মিলি আছে এই দুটা বেলেগ বেলেগ হৈ আছে তাৰ মানে কি এটোৰ মান এটো হৈছে এটোৰ মান এটো হৈছে আমি এই দুটা মান সমান পাই যাম গতিকে আকৌ লিখি দিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম এতিয়া এই পাৰ্টটো আৰু এই পাৰ্টটো সমান পাই যাম
তো BE divided by EC equal to আমি কি পাম BF divided by FE হৈ গল আমাৰ এটো প্ৰমাণ কৰিব দিছে সকে BF divided by FE আৰু BE divided by EC এটো হল মল লিখাত লতা হৈছে গতিকে এটো চেঞ্জ কৰি হেতু নিচিনা লিখি দিও BF আমি এই পাৰ্টটো এপিনে লিখিছো এই পাৰ্টটো এপিনে লিখিছো তো BF divided by FE equal to BE divided by EC তো আমাৰ প্ৰমাণটো হৈ গল proved তো এতিয়া একদম ইজি হয় দুটা স্টেপ উলিয়াব লাগে দুটা স্টেপৰ পৰা আমি হেতুতে কোনবা দুটা পাৰ্ট ইকুৱেল পাম হেতুয়ে প্ৰমাণ কৰিব দিয়ে বা আগৰ অংকত অলপমান আমি 1 টো যোগ কৰিব লগা আছিল বা তাৰ আমি ভগ্নাংশৰ উল্টাকে লিখিব লগা আছিল এটোটো একদম সহজে ওলাই গল তো 4 নম্বৰটো হৈ গল